পত্ৰ লখিমপুৰৰ ঘুনাসুতিৰ চন্দ্ৰকান্ত টাইডৰ। তেখেতে মিৰিজীয়ৰী হাইস্কুলৰ ঠিকনাটো লিখিছে আৰু পত্ৰত লিখিছে, ডিব্ৰুগড় কেন্দ্ৰৰ সকলোলৈকে মোৰ আন্তৰিক নমস্কাৰ জনাইছোঁ। লগতে মোৰ সতীৰ্থ শ্ৰোতা সমাজলৈ এই একেখিনি আন্তৰিকতা নিবেদন কৰিছোঁ। আজি মই বিশেষ দুটিমান অনুষ্ঠান সম্পৰ্কে ব্যক্তিগত মতামত আগবঢ়াব বিচাৰিছোঁ। কথাবোৰ অৱশ্যে আগবাছ হৈ যাব পাৰে, আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। যোৱা 9 মে তাৰিখে পুৱা প্ৰচাৰিত গীতাঞ্জলি শুনি আপ্লুত হ'লোঁ। অনুষ্ঠানত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী উপলক্ষে কেন্দ্ৰৰ বিশেষভাৱে যুগুত কৰা বিভিন্ন শিল্পীয়ে পৰিৱেশন কৰা ৰবীন্দ্ৰ সংগীতৰ প্ৰচাৰ শুনি বৰ ভাল লাগিল। মোৰ দৰে বহু শ্ৰোতাই অনুষ্ঠানৰ মাধ্যমেৰে ৰবীন্দ্ৰ সংগীত সম্পৰ্কে অৱগত হৈছে আৰু উপকৃত হৈছে বুলিও ভাবিছোঁ। কেন্দ্ৰলৈ ধন্যবাদ জনালোঁ। দ্বিতীয়তে, সেইদিনাখনে পুৱা প্ৰচাৰিত আমাৰ ঐতিহ্য আমাৰ সংস্কৃতি অনুষ্ঠানত নৱকুমাৰ চমুৱাৰ আলেখ্যখনি শুনিলোঁ। খণ্ডটি আছিল ঐতিহ্যমণ্ডিত ঢকুৱাখনা চাৰিকৰীয়া পাৰৰ নৰুৱা সত্ৰ বাসুদেৱ থান। প্ৰসংগত বাসুদেৱ চাপৰিৰ নলনি, পিটনি, গছ-গছনি, চৰাই-চিৰিকটি আদিৰ বৰ্ণনাৰে প্ৰীতিৰ বিহুগীত কেইফাঁকি শুনি আৰু ভাল লাগিল। বাসুদেৱ থান নৰুৱা সত্ৰৰ প্ৰাচীন ঐতিহ্যৰ বিৱৰণ শুনিলোঁ। আধ্যাত্মিক ধৰ্মীয় ৰীতি-নীতি, সত্ৰত সযতনে সংৰক্ষণ কৰি ৰখা প্ৰাচীন সম্পদ যেনে বাসুদেৱৰ মূৰ্তি, সাঁচিপতীয়া, তোলাপতীয়া বহুতো ধৰ্মগ্ৰন্থ আদি সংৰক্ষণ তথা নানান প্ৰাচীন সম্পদৰ বিষয়ে সত্ৰাধিকাৰ দুৰ্লভ গোস্বামী দেৱৰ ভাষ্য শুনি বাসুদেৱ থান নৰুৱা সত্ৰৰ বহু কথা গম পালোঁ। এই সত্ৰত উদযাপিত দৌল উৎসৱ, ৰাসোৎসৱ, ভাওনা, আধ্যাত্মিক উৎসৱ পাৰ্বণ আদি লেখত ল'বলগীয়া। এই অনুষ্ঠানসমূহ নিজেও উপভোগ কৰিছোঁ। অনুষ্ঠানত বৰ্ণনা কৰা মতে দেশৰ অন্যান্য ৰাজ্যৰ বাহিৰেও বিদেশ নেপালৰ ভক্তয়ো দৌল উৎসৱত ভিৰ কৰাটো মন কৰিবলগীয়া। অৱশ্যে মই স্বয়ং এই পৰিৱেশ প্ৰত্যক্ষ কৰি আহিছোঁ, যিহেতু মোৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰ নিলগত মাত্ৰ। অৱশ্যে আজিৰ লেখাত আগৰ খণ্ডসমূহৰ কথাবোৰ তুলি ধৰিব নোৱাৰিলোঁ। পৰৱৰ্তী সময়ৰ বাবে প্ৰতিশ্ৰুতি থাকিল। শেষত কেন্দ্ৰ তথা নৱকুমাৰ চমুৱাদেৱলৈ আন্তৰিক শ্ৰদ্ধা জনাই আজিৰ পত্ৰ ইমানতে সামৰিলোঁ। এই বুলিয়ে তেখেতে ধন্যবাদ সহকাৰে পত্ৰ সামৰিছে। চন্দ্ৰকান্ত টাইড ডাঙৰীয়া, আপোনাৰ পত্ৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী উপলক্ষত প্ৰচাৰিত গীতকেইটা শুনি ভাল পালোঁ বুলি আপুনি জনাইছে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই এনেকুৱা প্ৰতিজন প্ৰতিথযশা ব্যক্তিকে মনত পেলাই তেওঁলোকৰ সৃষ্টিকৰ্মক সন্মান জনাই অনুষ্ঠান প্ৰচাৰ কৰে বিশেষ বিশেষ দিনত। সেয়া আকাশবাণীৰ নিয়মীয়া কামৰ ভিতৰতে পৰে। তাৰোপৰি আপুনি আমাৰ ঐতিহ্য আমাৰ সংস্কৃতি অনুষ্ঠানত বাসুদেৱ থান আৰু নৰুৱা সত্ৰ ভিত্তিক কথাখিনি শুনি ভাল পালোঁ বুলি জনাইছে। আকাশবাণী ডিব্ৰুগড়েও প্ৰতিষ্ঠা কালৰে পৰা আমাৰ প্ৰচাৰ ক্ষেত্ৰৰ ভিতৰত থকা সকলো গুৰুত্বপূৰ্ণ স্থান, তীৰ্থস্থান আদিক লৈ অনুষ্ঠান প্ৰচাৰ কৰি থাকে, যাতে যিসকল ৰাইজ দূৰণিত থাকে বা সেই অঞ্চললৈ যাবলৈ তেওঁলোকে সুবিধা পোৱা নাই, তেওঁলোকেও সেই অঞ্চলৰ ইতিহাস, সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে একাত্ম হ'ব পাৰে। এনেকুৱা অনুষ্ঠান আগলৈও শুনিবলৈ পাব। আপোনাৰ পত্ৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।